প্ৰজ্ঞাৰ সন্ধানত শীৰ্ষক গ্ৰন্থ উন্মোচন ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সাহিত্যিক প্ৰণৱ কুমাৰ খাউণ্ডৰ প্ৰজ্ঞাৰ সন্ধানত শীৰ্ষক গ্ৰন্থখন আজি মহানগৰী পাঞ্জাৱৰী স্থিত নামঘৰ পথৰ নিজা বাসগৃহত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তবিউল হুছেইনে। বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সামৰি প্ৰকাশ কৰি উলিওৱা হৈছে এই গ্ৰন্থখন। গ্ৰন্থখনৰ প্ৰকাশক বিকাশজ্যোতি বৰুৱা। গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখিকা নিকুমণি হুছেইন, অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ সত্যজিৎ খাউন, ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মহানন্দ বৰা আৰু অসম বিধানসভাৰ প্ৰাক্তন আৱৰ সচিব বলিন বৰুৱাৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। গ্ৰন্থখন পঢ়ুৱৈ সমাজক আদৰি ল'বলৈ আহ্বান জনাইছে লেখক প্ৰণৱ কুমাৰ খাউণ্ডে। মই আজি কিতাপখন অনুভৱ কৰি তেখেতলৈ এইবুলিয়েই মানে শুভেচ্ছা জনাব খুজিছোঁ যে তেখেতৰ ইমান গুণ জ্ঞান আৰু অধ্যয়নেৰে তেখেতৰ নিজৰ জীৱনটোক এনেধৰণে অলংকৃত কৰাৰ কাৰণে তেখেতক শুভেচ্ছা জনাইছোঁ আৰু তেখেতৰ অনবৰতেই তেখেতে এইদৰে এনেকুৱা ধৰণৰ উচ্চমানৰ কিতাপ আৰু আনে পঢ়ি থকা কিতাপ লিখিবলৈ তেখেতে কলম চলাই যায়, ইয়াকে ক'ব খুজিছোঁ। মই বিভিন্ন মহাপুৰুষৰ তেওঁলোকৰ একোটি বিশেষ গুণ, যিবিলাক গুণ হয়তো সাধাৰণভাৱে মানুহৰ চকুত নপৰে। এইদৰে বিভিন্ন ব্যক্তিৰ বিভিন্ন বৈশিষ্ট্য, গুণ, আদৰ্শ তাক মই দেখুৱাবলৈ যত্ন কৰিছোঁ। লগতে ধৰ্মমূলক এটি প্ৰবন্ধও আছে, দুৰ্গতে না আছিনি, আৰু মোৰ ভ্ৰমণ কাহিনীও ইয়াত সন্নিৱিষ্ট হৈছে। আৰু যদি পাঠক সমাজে সাদৰেৰে গ্ৰহণ কৰে মই কৃতজ্ঞ হৈ থাকিম। এতিয়া আজি